সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য। সন্দীপন গাৰ্গৰ সন্দৰ্ভত মই মন্তব্য কৰিছোঁ। মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য।